হৰে কৃষ্ণ। যোৱা জুলাই মাহৰ 21 তাৰিখ দেওবাৰে মোৰ গাঁৱত এখন ইস্কন উত্তৰ পূৰ্বাঞ্চল গুৱাহাটী শাখাৰ পৰা পদাৰ্পণ হয় আৰু সৰুকৈ এখন কীৰ্তন কৰা হৈছিল। তাৰে চমু আভাস কিছুমান ভিডিঅ' চালোঁ। তেওঁতো অনবৰতে হৰিনাম জপ কৰে আৰু তেওঁৰ মাতা দুৰ্গা মাতা অশ্বভুজা, তেওঁ এখন ভুজাত জুলিমালা থাকে আৰু শিৱ ত্ৰিশূলত অনবৰতে জুলিমালা থাকে। তাৰ দৰে কি বুজায়? তেওঁলোকে নিজৰ নাম জপ নকৰে, ভগৱানৰ নাম জপ কৰে। যিজন অনাদিৰ আদি গোবিন্দ, যিজন চপচি কলাই পুষ্য। গতিকেহে আমিও যদি সেইজনৰ নাম লওঁ তেতিয়াহ'লে শিৱই আমাক খুব কৃপা কৰিব। শিৱই নহয়, 33 কোটি দেৱতাই আমাক কৃপা কৰিব, খুব সহায় কৰিব। এইটোহে টেকনিক। ভগৱানৰ নাম ল'লে শিৱই আমাক খুব ভাল পাব। গোটেই 33 কোটি দেৱতাই আমাক খুব ভাল পাব। গতিকে ইয়াতকৈ আৰু মই কি ক'ম, মোৰ জ্ঞানো সীমিত। আমাৰ জ্যেষ্ঠসকল আছে, অকণমান ক'ব দিয়াৰ কাৰণে অকণমান কৈছোঁ। গতিকেহে ভুল ভ্ৰান্তি হ'লে আপোনালোক সকলোৱে ক্ষমা কৰি দিব। হৰি কৃষ্ণ, হৰি বল। কৃষ্ণ জন্মাষ্টমীৰ সকলোলৈ অন্তৰৰ পৰা হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলোকে প্ৰভু কৃষ্ণ জন্মাষ্টমী পালন কৰক ধুমধামেৰে। সকলোৰে ঘৰখনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক। সুখ সমৃদ্ধি সুস্থ শৰীৰ তাৰে আশাৰে কৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত।
হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে।